ডুমুৰিয়াৰ দুৰুঙত নিশা সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বন্ধুৰ হাততে প্ৰাণ গ'ল এজন যুৱকৰ। সুৰাৰ ৰাগীত মাতাল হৈ প্ৰাণ ল'লে বন্ধুৰ। মাজনিশা বিহুৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে বৰা পাহাৰৰ মলয় দাস আৰু ২ নং ঔজাৰীৰ প্ৰণৱ দাসৰ মাজত কিবা কথাক লৈ সৃষ্টি হৈছিল বাক বিতণ্ডৰ। এই কটাকটিৰ পিছতে অভিযুক্ত মলয় দাসে সুৰাৰ বটলেৰে প্ৰণৱ দাসক উৰুত নৃশংসভাৱে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত অৱস্থাত স্থানীয় ৰাইজে প্ৰবঞ্চক দাসক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনাৰ পিছতে ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত মলয় দাসক আটক কৰে। স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি সুৰাৰ ৰাগীৰ ফলতেই সংঘটিত হ'ল এই নৃশংস হত্যাকাণ্ড। উল্লেখযোগ্য যে অভিযুক্তজনে পূৰ্বেও বিভিন্ন অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত আছিল বুলিও জানিব পৰা গৈছে। দুৰুঙত আমাৰ ৰঙালী বিহু পাতিছে। ইয়াত কালি প্ৰণৱ দাস যিটো ল'ৰা, এইটো ল'ৰা মোৰ ভতিজা ল'ৰা হয়। সি নিচা বিচা কৰাৰ মানুহ নহয়, বুজিছে। কালি আহিছে, চিনাকি বন্ধু হয় সি, যিটো ল'ৰাই মাৰিলে সি হৈছে চিনাকি বন্ধু। তাৰ নাম কি নামটো আছিলে, মলয় দাস, বুজিছে। এই মলয় দাস ল'ৰাজনে বুটল ভাঙি পেটত সোমাই দিলে, বুটলেৰে মাৰি দিলে। চলি থকাৰ মাজতে তাই 1টামান বজাত হয় ঘটনাটো হৈছে। এনেকৈ যে মাৰি দিলে ল'ৰাটোক, কোনোদিন আমি দেখাও নাই মদ চদ খোৱা বুলি, নাজানো সি যে মদ খায় কোনোদিন। আমাৰ এইটো পূৰা হেৰিটো লাগে, দোষীক যাতে পূৰা শাস্তিটো দিয়ে, এইটোৱে আমাৰ আইনৰ ওচৰত আমাৰ আক্ৰমণ কৰি ল'ৰাটোক ধৰি আনিছে, ৰাতিতে ধৰি আনিছে পুলিচে। প্ৰথম হেৰি ৰাখি কমিটিয়ে আটক কৰি ৰাখিছিল ল'ৰাটোক। তাৰপিছত পুলিচটো ডিউটিত থাকিছে, তাতে বিহু ডিউটি পাতিলে। ল'ৰাটো আনি তাৰপিছত ৰাখিছে। কিন্তু থানায়ো গম পোৱা নাছিল যে ল'ৰাটো যে মৰি গ'ল। এইটো এতিয়াহে আমি অৱগত কৰাইছোঁ যে ল'ৰাটো মৰি গ'ল। এতিয়াহে অচি ছাৰে গম পাইছে কথাখিনি। এইটো নাই, কোনো হেৰি নাই, কোনো হেৰিয়ে নাই। কোনোদিনে এনেকুৱা কোনো ঘটনা আমি শুনাও নাই বা দেখাও নাই। এই কথা বতাত কিবা লাগি পেলাই এনেকুৱা কৰিলে। সেই মদ খাই পূৰা লোড। সি আগতো কেইবাটাও ঘটনা কৰিছে। আমাৰ কৈকাৰী এটা বজাৰ হয়, ডেইলি বজাৰ হয়। এইটো এদিনাখন মাছ বিক্ৰী কৰি থাকোঁতে এটা ল'ৰাক সিও মাছ বেচিছে আৰু বেলেগেও মাছ বেচিছিল। সি দগাৰ লগত ল'ৰাটোক মাৰি দিলে। হেৰিতে কপালতে মাৰিছিল, ভাগ্যক্ৰমত অলপ হেৰি হৈ গ'ল, ওপৰৰ ফালে লাগিল, ইফালে লগা নাই। হয়, আকৌ কেৰেলা গৈছিল সি কাম কৰিবৰ কাৰণে, এই ল'ৰাটো। আৰু আমাৰ গাঁৱৰো কেইটা ল'ৰা গৈছিল তাতো বোলে সি বুটল ভাঙি কিবা সোমাই দিব খুজিছিল, তাতে নোৱাৰিলে। হয়, মদটো খাই আগে পাছে এনেকুৱা কৰি আছে, বহুত কেইটা ঘটনা সি কৰিছে। হয়, যোৱা ৰাতিতো মোৰ ভতিজাক মাৰিয়ে দিলে। গাড়ীটো যিহেতু উঠাইছিল, ধুৰুং পোৱাৰ আগতে মৰি গ'ল। এতিয়া GMCতে আছে। এইটো আইনৰ ওচৰত আমাৰ বক্তব্য মই ৰাখিছোঁ। আমাৰ দোষীক যাতে পূৰা শাস্তিটো প্ৰদান কৰে, এইটো মোৰ আইনৰ ওচৰত আবেদন। কালি বিহুত আহিছিলে তাৰ মাকৰ লগত, তাৰ ককায়েকৰ লগত। পিছত বহি বিহু চাই আছে। পিছতে ওলাই আহিছে, ওলাই আহোঁতে এই ল'ৰাটোৱে মাৰিলা। এইয়া কি নাম, তাৰ নামটো মই নাজানো। মলয় দাস, প্ৰণৱ দাস। বটলেদি এই ইয়াতে কঁকালৰ অকণমান তলত।
তাৰপিছততো লৈ আহিলা ইয়াত হুলস্থুল লাগিলা পিছত লৈ আহিলা মেডিকেলত ৰাস্তাতে ঢুকাল নাই এনে বন্ধু নহয় নে গাঁৱৰ চিনাকি এইটো আমাৰ ঘৰটো হ'ল 2 নম্বৰ ওজাৰি আৰু তাৰ ঘৰটো হ'ল 3 নম্বৰ ওজাৰি 3 নম্বৰ ওজাৰি দুৰুং পাহাৰ ঘটনাটা হৈছে 1টামান বজাত নাই সেইটো মই নাজানো নাই শত্ৰুতা নাই কিন্তু সি আগতেও আৰু কেৰেলাত থাকে সি তাতো এজন মানুহক মাৰিব বিচাৰিছিল বটল ভাঙি যিজনে মাৰি নাই বন্ধু নাছিল গাঁৱৰ আৰু চিনাকি ওচৰৰে পুলিচক খবৰ দিছে মইতো তাৰমানে ঘৰত নাথাকোঁ মই বামফৰত থাকোঁ তাৰপৰা ৰাতিহে মই ফোন পালোঁ এইটো একচুৱেলি কালি আমাৰ দুৰুঙত বিহু আছিলে বিহুত 1:30মান বজাত আমি ইনফৰমেশ্যন এটা পাইছিলোঁ যে বিহুত কাজিয়া হৈছে বুলি তো আমাৰ লগে লগে আমাৰ পুলিচ ষ্টাফ গৈ পেলাই তাত গম পোৱা গ'ল এই মলয় দাস তেওঁৰ ঘৰ দুৰুঙত হেৰিত বৰাপাহাৰ 3 নং ঔজাৰী বৰাপাহাৰ আৰু এজন প্ৰণৱ দাস 2 নং ঔজাৰী ইহঁতৰ মাজত কিবা দুইজনে অলপ ড্ৰিংকছ কৰি আছিলে নেকি এই মলয় দাসজনে ড্ৰিংকছ কৰিছে তেওঁ নিজেও স্বীকাৰ কৰিছে দুইজনৰ মাজত কাজিয়া হ'ল তো কাজিয়া হওঁতে এই মলয় দাসে মানে বিয়েৰ খাই আছিলে তাৰ হাতত বিয়েৰৰ বটল এটা আছিলে তো কাজিয়া হওঁতে সি পৰি গৈ পেলাই বিয়েৰৰ বটলটো মানে ভাঙি গ'ল ভাঙি যাওঁতে সি খঙত মানে এই প্ৰণৱ দাসক বিয়েৰ বটলটো তলফালৰ পৰা সোমোৱাই দিলে তো অলপ ভিতৰলৈকে সোমাই গ'ল তো সোমাই যোৱাৰ পিছত তাৰ বহুত ব্লিডিং হ'ল আৰু লগে লগে তাক সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেললৈ পাব্লিকে লৈ গ'ল আৰু যিজন মলয় দাস মাৰিছিলে তেওঁক ইতিমধ্যে পাব্লিকে আটক কৰি ৰাখি থৈছিলে আমাৰ পুলিচ গৈ পালে তো আমাৰ মলয় দাসক আমাৰ পুলিচে এপ্ৰিহেণ্ড কৰিলে এপ্ৰিহেণ্ড কৰি অনাৰ পাছত সোধপোছ কৰোঁতে তেওঁ স্বীকাৰ কৰিছে যে কাজিয়া হৈছিলে আৰু তেওঁ নিচাতে বটলটো ভাঙি গৈ সোমোৱাই দিলে আৰু জখমীজন মানে সোণাপুৰ হস্পিটেল পাওঁতে অলৰেডি ডেথ হ'ল আৰু ডক্টৰে ডেথ ডিক্লেয়াৰ কৰিছে আৰু অলৰেডি আমাৰ আসামী ধৰা হ'লেই আমাৰ এতিয়া তেওঁলোকৰ মৃতকৰ গাৰ্জেনে কেছ এটা দিছে মাৰ্ডাৰ কেছ এটা লৈছোঁ আসামী চালান হ'ব ইনভেষ্টিগেশ্যন চলি আছে এইটো বিশেষ আগৰ কোনো প্ৰি প্লেন বা তেনেকুৱা গ্ৰাছ হিচাপত নহয় এইটো ছাডেন প্ৰভোকেশ্যন বা কথাত ডেকা ল'ৰা মদ খাই লৈ পেলাই কাজিয়া হৈ গ'ল তেনেকৈ এইটো হৈছে এইটো 1:30মান বজাত 1টাৰ পৰা 1:30ৰ ভিতৰত নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিক